নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 আগষ্ট। অৰুণোদয় আঁচনিৰ পৰা লাখ লাখ মহিলাৰ নাম কৰ্তন হ'ল। এটি চাইলক তালিকাত আপোনাৰ নাম আছে না নাই, লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত চৰকাৰে আকৌ প্ৰদান কৰিব 1250 টকাকৈ। ৰাজ্যৰ প্ৰতিগৰাকী আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। 1 ছেপ্টেম্বৰত পুনৰ মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাকৈ নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাসকলৰ একাউণ্টত চৰকাৰী টকা প্ৰদান কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে নতুনকৈ পাব কেইবাটাও নতুন সুবিধা। ৰেচন কাৰ্ড নাথাকিলে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি অৰুণোদয় 2.0 আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুন আৰু জুলাই মাহত আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? হঠাৎ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ল শ শ মহিলাৰ। হয় বন্ধু বান্ধৱীসকল, আগষ্ট মাহত বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে। কেৱল এয়াই নহয়, মানপত্ৰ নোহোৱাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে শ শ মহিলা। বহু দুখীয়া মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে। আঁচনিত নাম অন্তৰ্ভুক্তৰ দায়িত্ব থকা লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অৰুণোদয় তালিকাৰ পৰা জুন আৰু জুলাই মাহত আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি দিয়ক এতিয়াই অভিযোগ। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ তালিকাত নাম নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি পুনৰ নতুনকৈ অৰুণোদয় 3.0 কৰিব পাৰিব আবেদন। লগতে যিসকল হিতাধিকাৰীৰ একাউণ্টত এতিয়ালৈকে 1250 টকাকৈ আপুনি নাপায়, তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। কিয়নো এই মাহত লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয়ৰ তালিকাৰ পৰা। আপুনি এতিয়াই চেক কৰক তালিকাত পৰা নাম আছে না নাই। যদি তালিকাত নাম নাথাকে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1,000 কোটি টকা। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব আপুনি 1,000 কোটি টকা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। চলিত বৰ্ষৰ 1 জুনৰ পৰাই আৰম্ভ হৈছে এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া। যিসকল ব্যক্তিয়ে এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংকৰ পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু আপোনাৰ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে ই-কেৱাইচি বাধ্যতামূলক কৰিছে চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ডৰ আপুনি ই-কেৱাইচি কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। লগতে যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো চৰকাৰে অক্টোবৰত প্ৰদান কৰিব নতুন ৰেচন কাৰ্ড। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি 1,000 কোটি টকাৰ বাবে কেনেকৈ আবেদন কৰিব? প্ৰত্যেক মাহতে এই টকা আপুনি লাভ কৰিব। জুন মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপুনি কেনেকৈ আবেদন কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদৰ পাছতে বিপদবাৰী ডিচি, এছপি, MLA আৰু MP সকলৰ। কিয়নো উচ্ছেদক লৈ তদন্তৰ ঘোষণা কৰিছে ৰাজ্যপালে। মুকলি অভিযোগৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। এতিয়া উচ্ছেদতে দিব পাৰিব অভিযোগ। মুকলি অভিযোগৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। 30 আগষ্টৰ ভিতৰতে অভিযোগ দিব পাৰিব উচ্ছেদিত জনতাই। আপোনাৰ মতামত কি? আপোনাৰ মতামতটো আপুনি লিখিতভাৱে দিব পাৰিব। জাননী লাভ কৰা লোকেও দিব পাৰিব আপুনি অভিযোগ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰখন উচ্ছেদ কৰাৰ বাবে জাননী দিছে, তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। গোৱালপাৰা উচ্ছেদিতক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্যপালৰ।
তদন্ত কমিটি বান্ধি দি উচ্ছেদক লৈ গ্ৰহণ কৰিব মতামত বনাঞ্চলত গড় সাজতে কিয় অজ্ঞাত আছিল বন বিভাগ হয় বন্ধুবান্ধীসকল এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে বৰ্তমান সময়তে বেদখল কৰাৰ সময়ত নিষ্ক্ৰিয় ভূমিকা কিয় লৈছিল প্ৰশাসনে কেনেদৰে বেদখলকাৰীয়ে লাভ কৰিছিল চৰকাৰী আঁচনি বনাঞ্চলৰ বেদখলকাৰী কেনেকৈ লাভ কৰিছিল বিদ্যুৎ PMAY বা PMGSY JJM আঁচনি কেনেকৈ পালে উচ্চদিত জনতাই বনভূমি পঞ্চায়ত অন্তৰ্ভুক্ত কেনেকৈ হল এইসমূহ প্ৰশ্নৰ মতামত ল'ব উচ্চদিত অথবা বনাঞ্চলত থকা লোকসকলৰ পৰা এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে বৰ্তমান সময়তে বনাঞ্চল দখলৰ সময়ত এইসমূহ সুবিধা দিয়াসকল পৰিব ভয়ংকৰ বিপদত হয় বন্ধুবান্ধীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বনাঞ্চল দখলৰ সময়ত এইসমূহ সুবিধা দিয়াসকল পৰিব ভয়ংকৰ বিপদত আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব উচ্ছেদৰ পাছতে চৰকাৰী বিষয়ৰ বিৰুদ্ধে হ'ব তদন্ত যদি উচ্ছেদ হৈছে তেনে ক্ষেত্ৰত পৰিব ভয়ংকৰ বিপদত কি ভিত্তিত কৰা হৈছে উচ্ছেদ যদি উচ্ছেদ কৰা হৈছে সেই অঞ্চলত চৰকাৰী আঁচনিসমূহ কেনেকৈ দিয়া হৈছে বনাঞ্চলত ঘৰ সাজিবলৈ কিয় দিয়া হৈছে বা বনাঞ্চলত কৃষি কৰিবলৈ কিয় দিয়া হৈছে এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে তাৰ বাবে চৰকাৰৰ ফালৰ পৰা তদন্ত ঘোষণা কৰা হৈছে সেইসমূহৰ চৰকাৰী বিধায়ক সাংসদ আহিব পাৰে আওতালৈ গোৱালপাৰা উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে হয় বন্ধুসকল ৰাজ্যপালে জাননী জাৰি কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ সৈতে জড়িত চৰকাৰী বিষয় যাব লাগিব জেললৈ ভৱিষ্যতে বিপদ নিশ্চিত চৰকাৰী বিষয়াৰ ডাঙৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে ৰাজ্য চৰকাৰে চলো উচ্ছেদক লৈ এইবাৰ নাৰাজ হৈ পৰিছে সুপ্ৰিম কোৰ্টে কিন্তু সুপ্ৰিম কোৰ্টৰ বেঞ্চত বহি থাকিবলগীয়া হৈছে চৰকাৰী বিষয়াসকল যদি বেদখল কৰা হৈছিল তেন্তে কেনেকৈ চৰকাৰী আঁচনি পালে এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে তদন্তৰ আওতাত আনিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিমন্ত চৰকাৰৰ দিনতে বেদখলকাৰীয়ে চৰকাৰী আঁচনি পাই আছিল আৰু কোটি কোটি টকা নষ্ট কৰা হল আঁচনিৰ নামত এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত ধৰি উঠা-বহা কৰা বিষয়ৰ বিপদ নিশ্চিত হ'ব আইনগতভাৱে ব্যৱস্থা হ'ব সেইসকল চৰকাৰী বিষয়ৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 24 ঘণ্টাত গুৱাহাটীত বতৰ ল'ব কালৰূপ হয় বন্ধুসকল বৰ্তমান সময়ত গুৱাহাটীবাসী পৰিছে ভয়ংকৰ বিপদত কিয়নো বান পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী জাননী জাৰি কৰিছে 24 ঘণ্টাৰ বাবে সাজু হ'ব লাগিব গুৱাহাটীত থকা জনতা যিকোনো ঠাইত কৃত্ৰিম বানে ল'ব পাৰে ভয়াৱহ যান-জঁটৰ কবলত পৰিব মহানগৰবাসী পাহাৰীয়া এলেকাত হ'ব পাৰে ভূমিস্খলনৰ ঘটনা অপ্ৰয়োজনীয়তা যাত্ৰা পৰিহাৰ কৰাৰ বাবে আহ্বান জনাইছে পাহাৰত থকা জনতা থাকিব লাগিব এলাৰ্ট ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে 24 ঘণ্টাত গুৱাহাটীত বতৰ ল'ব কালৰূপ যদি গুৱাহাটীৰ পৰা কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰ্তমান সময়ত গুৱাহাটীৰ অৱস্থা কেনেকুৱা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অখিল গগৈ খকুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছক লৈ তুলুঙা মন্তব্য নকৰিব অখিল গগৈয়ে কংগ্ৰেছৰ নেতৃত্বক লৈ তুলুঙা মন্তব্য কৰা অখিল গগৈ সাৱধান হওক কিয়নো মিত্ৰতা মানে আসন্ন হয় মিত্ৰতাক সকলোৱে সন্মান কৰা উচিত মিত্ৰতাৰ এটা পৰম্পৰা আছে মিত্ৰতাৰ সংস্কৃতি আছে অখিল গগৈ মিত্ৰতাৰ সংস্কৃতি পালন কৰিব লাগিব এনেকৈ থাকিলে ৰাইজৰ চকুতো বিয়া হ'ব অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এনআৰচিত বহুতো খেলিমেলি আছে বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এনআৰচিক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচিত যথেষ্ট বিসংগতি আছে আমি সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও ব্যৱস্থা ল'মেই এনআৰচিখন পুনৰ হ'ব হয় বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈ আনিব লাগিব এনআৰচিৰ পুনৰীক্ষণ হ'বই একেধৰণে নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল অসমৰ জনতাই কি বিচাৰে আচলতে পুনৰ এনআৰচি পুনৰীক্ষণ বিচাৰে নাই যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল নতুনকৈ SOP। কেবিনেটে ল'লে বৃহৎ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, অৱশেষত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিন্দু মুছলমানৰ মাটি বিক্ৰয় ক্ৰয়ক লৈ। মন গ'লে হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানে। মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে জনাব লাগিব আয়ুক্তক। 4টা দিশ চালি জাৰি চাব আৰক্ষীয়ে। সকলো দিশ চালি জাৰি চালে মাটি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব উভয় পক্ষই। প্ৰথমতে আয়ুক্তই জনাব লাগিব আবেদন। প্ৰথমতে আপুনি আয়ুক্তক আবেদন কৰিব লাগিব। আয়ুক্তই ৰেভিনিউ বিভাগলৈ পঠাব আবেদন। ৰেভিনিউ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব ভূমি নিৰীক্ষণৰ বাবে। মাটি কিনাৰ ধৰণ উচ্চ নিৰীক্ষণ কৰিব আৰক্ষীয়ে। সামাজিক গাঁথনিৰ ওপৰতো নিৰীক্ষণ কৰিব আৰক্ষীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত পৰ্যবেক্ষণ কৰিব আৰক্ষীয়ে। শেষত SBয়ে সকলো ৰিপৰ্ট দিব আয়ুক্তলৈ। আয়ুক্তৰ সিদ্ধান্ত অনুসৰিহে মাটি বিক্ৰী কৰিব পাৰিব মুছলমানক। বহিৰাজ্যৰ NGOৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো SOP প্ৰকাশ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি কেঁচাকৰ তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপোনাৰ কেঁচাকৰ নেকি? তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব নতুনকৈ পকী ঘৰ। কিয়নো আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰী পাব চৰকাৰী ঘৰ। লাখ লাখ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব PMEY ঘৰসমূহ। শীঘ্ৰে সাজু কৰক যাৱতীয় নথি পত্ৰ। কেঁচাঘৰ থাকিলে আপুনি লাভ কৰিব PMEY চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? যদি আপুনি জিঅ' টেকিং কৰাই থৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো চৰকাৰে 2026ৰ আগতে নতুনকৈ চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰিব। তালিকাত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ টকা। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।